16 নৱেম্বৰ দিনা আমি তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙত এইবাৰ আকৌ আমি এবাৰ কাঠফুলাৰ প্ৰশিক্ষণ আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম কি ধৰণে কাঠফুলা খেতি কৰা হয় আৰু আজি মই আপোনালোকক এখন কাঠফুলা নাৰ্সাৰীলৈ লৈ আহিলো য'ত নেকি এজন ব্যক্তিয়ে বহু কাঠফুলা খেতি কৰিছে আৰু এই কাঠফুলাবিলাক যেহেতু আপোনালোকে জানেই যে কাঠফুলা খেতি বহু ব্যক্তিয়ে জানে যে কাঠফুলা খেতি কি ধৰণে কৰা হয় বা থুলমূলকে হলেও আপোনালোকে জানে কিন্তু ইমান বিতংভাৱে হয়তো আপোনালোকে নাজানিব পাৰে আৰু এটা কথা কৈ দিওঁ আমি বহুতে জানো যে ইয়াৰ কাঠফুলাৰ ভিতৰত মানে এই কাঠফুলাৰ যিটো সিলিন্ডাৰ এই সিলিন্ডাৰটোৰ ভিতৰত খেৰ যিটো সোমাই থাকে আৰু এই খেৰবিলাক বহুতে জানে যে বইল কৰি লয় বুলি কিন্তু আজি আমি আপোনালোকক এই যিখন নাৰ্সাৰীলৈ লৈ আহিলো বা যিটো কাঠফুলা খেতিয়কৰ ওচৰলৈ আমি লৈ আহিলো এওঁলোকে কিন্তু এই খেৰবিলাক কিন্তু তেওঁলোকে বইল কৰি নলয় ইয়াৰ বহু পদ্ধতি আছে গোটেই পদ্ধতিবিলাক আমি আপোনালোকক অহা দেওবাৰে অৰ্থাৎ 16 নৱেম্বৰ তাৰিখে ৰূপাই চাইডিঙত ৰাতিপুৱা 9 বজাৰ পৰা আমি এদিনীয়া প্ৰশিক্ষণ যেহেতু আয়োজন কৰিছো তাত আপোনালোকে যিসকলে কাঠফুলাৰ খেতিৰ ওপৰত আপোনালোকে প্ৰশিক্ষণ ল'ব বিচাৰিছে আপোনালোকে আমাৰ লগত স্ক্ৰীনত দেখি থকা নম্বৰটোত যোগাযোগ কৰক আৰু এই সোণৰ অসম ফাউণ্ডেশ্যন এনজিঅ'টোৰ যোগেদি আপোনালোকে আমাৰ ISO চাৰ্টিফাইড আপোনালোকে এখন চাৰ্টিফিকেট পাব আপোনালোকে কাঠফুলা কি ধৰণে কৰিব লাগে কি ধৰণে ব্যৱসায় কৰিব লাগে সবিশেষ আপোনালোকক সেই ট্ৰেইনিংটোত বা সেই প্ৰশিক্ষণ শিবিৰ যিটো আয়োজন কৰা হৈছে 16 নৱেম্বৰ তাৰিখে তাত আপোনালোকে সকলোবিলাক আপোনালোকে শিকিব পাৰিব আৰু বিতংভাৱে আপোনালোকক সেই তাত দুজনকৈ প্ৰশিক্ষক থাকিব তেওঁলোকে আপোনালোকক গোটেই বস্তুবিলাক ধুনীয়াকৈ আপোনালোকক শিকাই দিব আপোনালোকে শিকিব পাৰিব মাৰ্কেটিঙৰ বিষয়ে আমি আপোনালোকক জনাম তাৰ পিছত বহু কথা আছে যিবিলাক আজি আমি আপোনালোকক ভিডিঅ'টোত সিমানখিনি কথা নকওঁ আৰু আজি আমি আপোনালোকক যিখিনি সিলিন্ডাৰ দেখুৱাব কাৰণে খালি অকমান যত্ন কৰিছো এনেকুৱা ধৰণৰ সিলিন্ডাৰ আপোনালোকে ঘৰত তৈয়াৰ কৰি পেলাই বিভিন্ন ধৰণৰ ভিতৰুৱা কথা আছে সকলোবিলাক আপোনালোকে জানিব পাৰিব শিকিব পাৰিব আৰু সুন্দৰকৈ যে কিমান যে প্ৰফিটেবল এটা ব্যৱসায় এই ব্যৱসায়টো আপোনালোকে কৰি মেলি আপোনালোকে ঘৰতে খুব কম খৰচত আপোনালোকে লাখ টকালৈকে আপোনালোকে উপাৰ্জনো কৰিব পাৰে সবিশেষ আপোনালোকক সেই দিনটোত বুজাই দিয়া যাব আৰু ইয়াত এটা কথা কৈ থৈ দিওঁ যেহেতু আপোনালোকে সকলোৱে জানে যে আমাৰ এটা এনজিঅ'ৰ এটা জয়নিং ফিজ থাকে মাত্ৰ 199 টকা দিলেই হ'ব আপোনালোকে সেই 199 টকা জয়নিং ফিজ দি পেলাই আপোনালোকে এই কাঠফুলাৰ প্ৰশিক্ষণটো আপোনালোকে লৈ ল'ব পাৰিব সবিশেষ জানিবৰ কাৰণে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰক আৰু আমাৰ লগত আপোনালোকে কথা পাতক